বিজনী বড়বজাৰ শিক্ষাখণ্ডত ফ্ৰী টেক্সট বুক ডিষ্ট্ৰিবিউশ্যন আজি অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। তাতে আমাৰ বিভিন্ন LP ME স্কুলৰ কিতাপবোৰ ইয়াতে ফ্ৰী ডিষ্ট্ৰিবিউশ্যন হ'লে মই ভাবোঁ যে আমাৰ চৰকাৰখনে যথেষ্টখিনি শিক্ষা ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট প্ৰেৰণা যোগাইছে। অকল কিতাপেই নহয়, মিড ডে মিলৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানবোৰ আটক ধুনীয়াকৈ সজোৱাৰ কাৰণেও কিছু ব্যৱস্থা লৈছে। ইতিমধ্যে আপোনালোকে জানে যে উলুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত এখন প্ৰায় 8 কোটি টকীয়া বিল্ডিঙৰ কাম আৰম্ভ হৈছে। আমাৰ বিদ্যাপীঠৰো টেণ্ডাৰ হৈ গ'ল, আমাৰ জনতা হাইস্কুলো পাব। ঠিক তেনেকৈ আটক ধুনীয়াকৈ যাতে মডেল স্কুলবোৰ বনাব পাৰে তাৰ কাৰণেও কিছু ব্যৱস্থা লৈছে। তো মই ভাবোঁ যে আমাৰ শিক্ষাগুৰুসকলৰো ইয়াতে যথেষ্ট অৰিহণা আছে আমাৰ শিক্ষাকেন্দ্ৰক আগুৱাই লৈ যোৱাৰ কাৰণে। আজি অসমৰ ভিতৰত প্ৰথম স্থান আমাৰ মাধ্যমিক পৰীক্ষাত যিটো ৰিজাল্ট যোৱা 2 বছৰে আমি পাবলৈ সক্ষম হৈছোঁ, তাৰ কাৰণেও যথেষ্টখিনি কষ্টই আমাৰ শিক্ষা বিভাগৰ কৰ্মচাৰীখিনি বা আমাৰ বিষয়াখিনি, আমাৰ শিক্ষকসকলে যথেষ্টখিনি কৰিছে। আমিও যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকলে যথেষ্ট চেষ্টা কৰিছে যাতে এই ৰিজাল্ট অব্যাহত থাকে আৰু আমাৰ চিৰাং জিলা বা বিজনীত যথেষ্টখিনি শৈক্ষিকভাৱে মানুহ আগবাঢ়ি যায়। যিহেতু চিৰাং জিলাত অৰ্থনৈতিকভাৱে সামাজিকভাৱে বহুতখিনি পিছপৰা আছিলে। আমি চেষ্টা কৰি আছোঁ যে কেনেকৈ আমি এই বিশেষকৈ শৈক্ষিক ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই চেষ্টা আমাৰ সদায় কৰি আছোঁ আৰু অব্যাহত থাকিব। বিজনী বড়বজাৰ শিক্ষাখণ্ডত ফ্ৰী টেক্সট বুক ডিষ্ট্ৰিবিউশ্যন আজি অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। তাতে আমাৰ বিভিন্ন LP ME স্কুলৰ কিতাপবোৰ ইয়াতে ফ্ৰী ডিষ্ট্ৰিবিউশ্যন হ'লে মই ভাবোঁ যে আমাৰ চৰকাৰখনে যথেষ্টখিনি শিক্ষা ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট প্ৰেৰণা যোগাইছে। অকল কিতাপেই নহয়, মিড ডে মিলৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানবোৰ আটক ধুনীয়াকৈ সজোৱাৰ কাৰণেও কিছু ব্যৱস্থা লৈছে। ইতিমধ্যে আপোনালোকে জানে যে উলুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত এখন প্ৰায় 8 কোটি টকীয়া বিল্ডিঙৰ কাম আৰম্ভ হৈছে। আমাৰ বিদ্যাপীঠৰো টেণ্ডাৰ হৈ গ'ল, আমাৰ জনতা হাইস্কুলো পাব। ঠিক তেনেকৈ আটক ধুনীয়াকৈ যাতে মডেল স্কুলবোৰ বনাব পাৰে তাৰ কাৰণেও কিছু ব্যৱস্থা লৈছে। তো মই ভাবোঁ যে আমাৰ শিক্ষাগুৰুসকলৰো ইয়াতে যথেষ্ট অৰিহণা আছে আমাৰ শিক্ষাকেন্দ্ৰক আগুৱাই লৈ যোৱাৰ কাৰণে। আজি অসমৰ ভিতৰত প্ৰথম স্থান আমাৰ মাধ্যমিক পৰীক্ষাত যিটো ৰিজাল্ট যোৱা 2 বছৰে আমি পাবলৈ সক্ষম হৈছোঁ, তাৰ কাৰণেও যথেষ্টখিনি কষ্টই আমাৰ শিক্ষা বিভাগৰ কৰ্মচাৰীখিনি বা আমাৰ বিষয়াখিনি, আমাৰ শিক্ষকসকলে যথেষ্টখিনি কৰিছে। আমিও যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।